ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল দৈনিক ৰাশিফল ভিডিঅ'টোলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ আপোনালোকৰ দিনটো শুভ হওক এই ৰাশিফলৰ ভিডিঅ'টো হৈছে 2025 চনৰ আজি অক্টোবৰ মাহৰ 23 তাৰিখ আজি বাৰ হ'ব বৃহস্পতিবাৰ আজি বিশেষ দিনটো আগবঢ়াইছোঁ আজি তিথি হ'ব শুক্লা দ্বিতীয় তিথি আজি নক্ষত্ৰ হ'ব বিশাখা নক্ষত্ৰ তাৰ পিছতে অনুৰাধা নক্ষত্ৰ আৰম্ভ হ'ব যোগ হ'ব আয়ুষ্মান যোগ তাৰ পিছতে সৌভাগ্য যোগ আৰম্ভ হ'ব বন্ধুসকল কৰণ হ'ব বালববকৰণ তাৰ পিছতে কৈলবকৰণ আৰম্ভ হ'ব জন্ম ৰাশি হ'ব আজি তুলা ৰাশি তাৰ পিছতে বৃশ্চিক ৰাশি আৰম্ভ হ'ব আজি জন্ম তুলা ৰাশি বৈশ্যবন মতান্তৰে শুদ্ৰবন দেৱবাৰগণ মৰণত ত্ৰিপদ দুখ আজি যোগিনী উত্তৰবত আজি সূৰ্যোদয় হ'ব 5:29 সূৰ্যাস্ত সময় হ'ব 4:44 দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আমাৰ এই চেনেলটো যদি আগতীয়াকৈ লাভ কৰাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব মা লক্ষ্মী কৃপাত মহাদেৱৰ কৃপাত দিনটো শুভ হওক আহকচোন গুৰুত্বপূৰ্ণ ৰাশিফল শিতানলৈ আগবাঢ়িছোঁ মেঘ ৰাশি জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে দিনটোৰ আৰম্ভণিৰ পৰা আপোনালোকৰ পৰিকল্পনা সাৰ্থক কৰাৰ বাবে সময় আপোনালোকে অতিবাহিত কৰিব বৰ্তমান যি কৈছে যে সময়ৰ বৰ্তমান আপোনালোকৰ গতিবে আপোনালোকৰ পক্ষত বুলি কৈছে আপোনালোকৰ শক্তি আৰু দক্ষতাৰ সম্পূৰ্ণ ব্যৱহাৰ কৰক কিছুদিনৰ পৰা চেষ্টা কৰি অহা কামবোৰ আজি সম্পূৰ্ণ কৰাৰ বাবে আপুনি সময় পাব আজি আপোনালোকৰ কঠোৰ পৰিশ্ৰমৰ সমানুপাতিক বিশেষকৈ ইতিবাচক ফলাফল লাভ কৰিব অচিনাকি মানুহক অতিমাত্ৰা বিশ্বাস কৰাটো ক্ষতিকাৰক হ'ব পাৰে গতিকে সাৱধান হওক ঘৰখনৰ জ্যেষ্ঠ সদস্যসকলৰ স্বাস্থ্যৰ প্ৰতি বিশেষ গুৰুত্ব আৱশ্যক অসাৱধানতাৰ বাবে বিশেষকৈ ছাত্ৰ ছাত্ৰীয়ে পঢ়া শুনাৰ ক্ষেত্ৰত অৱহেলা অনুভৱ কৰিব পাৰে আজি বাহ্যিক উৎসৱৰ সৈতে যোগাযোগ কৰা হ'ব যিটো লাভজনক হ'ব আজি ব্যৱসায়িক পক্ষৰ সৈতে অৰ্ডাৰ সময়মতে সম্পূৰ্ণ কৰা হ'ব আজি আপোনালোকৰ পৰিকল্পনাসমূহ গোপনীয় কৰি ৰাখক বুলি কৈছে কিয়নো সেইবোৰ লিক হ'ব পাৰে বুলি কৈছে চৰকাৰী কৰ্মচাৰীয়ে কোনো ধৰণৰ অবৈধ কাম কাজৰ পৰা আঁতৰি থাকিব লাগে আজি পৰিয়ালৰ পৰিৱেশ সুখদায়ক হ'ব পৰিয়ালৰ সকলো সদস্যই নিজৰ দায়িত্ব ভালদৰে পালন কৰিব প্ৰেমৰ সম্পৰ্কবোৰ সুষম হৈ থাকিব আজি আপুনি খিংখিং আৰু ভাগৰুৱা অনুভৱ কৰিব পাৰে কামৰ লগতে জিৰণি লোৱাটো কিন্তু প্ৰয়োজন আছে দিনটো দ্বিতীয় বিশেষকৈ আধ্যাত্মিক কাৰ্যকলাপ বা নিসংগতাত নিয়োজিত লোকসকলে কিছু সময় কটাওক ইয়াৰ ফলত মানসিক শান্তি পাব আৰু কামত ভালদৰে মনোনিৱেশ কৰিব পাৰিব যদি আপুনি সম্পত্তি বা বাহন কিনা আজি পৰিকল্পনা কৰিছে বা বিক্ৰী কৰাৰ পৰিকল্পনা কৰিছে তেন্তে গুৰুত্ব সহকাৰে বিবেচনা কৰক কিছু দুখ খবৰ পালে বিশেষকৈ দুখৰ সৃষ্টি হ'ব মনত ৰাখিব যে সমস্যাৰ ওপৰত মানসিক চাপ দিলে একো লাভ নহ'ব ধৈৰ্য বজাই ৰাখক এই সময়ত মনত ৰখা আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল কোনো কামত আজিৰ দিনটোত খৰখেদা কৰাটো এৰিব লাগিব খৰখেদা নকৰিব ব্যৱসায় দৃষ্টিকোণৰ পৰা কোনো নতুন ব্যৱসায়িক উদ্দেশ্য আৰম্ভ নকৰিব হেৰুৱাৰ সম্ভাৱনা আছে যদি আপুনি অংশীদাৰিত্ব সম্পৰ্কে কোনো বিজনেছ বা পাৰ্টনাৰশ্বিপৰ ব্যৱসায় কৰিম বুলি ভাবিছে তেন্তে আপোনালোকৰ দুই পক্ষৰ প্ৰতি উপকাৰী হ'ব বুলি কৈছে আজি পৰিয়ালত সমন্বয় ঘৰখনত এক সুখৰ পৰিৱেশৰ সৃষ্টি কৰিব বহুদিনৰ মূৰত এজন পুৰণি বন্ধুক লগ পালে স্মৃতিবোৰ ঘূৰি আহিব স্বাস্থ্যৰ যত্ন লওক নিয়মীয়াকৈ ৰক্তচাপ আৰু ডায়েবেটিছৰ পৰীক্ষা কৰক আজি আপোনালোকৰ চিকিৎসাৰ ক্ষেত্ৰত অৱহেলা নকৰিব শুভ ৰং হ'ব ৰঙা ৰং আৰু শুভ সংখ্যা হ'ব 7 ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ দিনটো ভালদৰে পাৰ হওক ওম নমঃ শিৱায় ৰাখি আজি বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো নিজৰ কৰ্ম আৰু অভিজ্ঞ লোকৰ অৱদানৰ ওপৰত মনোনিৱেশ কৰিলে সম্পূৰ্ণ অনুকূল পৰিস্থিতিৰ সৃষ্টি হ'ব সম্পত্তি চুক্তি বা কোনো নিৰ্দিষ্ট বিষয়ত যথেষ্ট লাভৰ সম্ভাৱনা আছে আজি পৰিয়ালৰ কোনো সদস্যৰ বাবে উপযুক্ত বিবাহৰ প্ৰস্তাৱ আহিব পাৰে ভৱিষ্যতৰ পৰিকল্পনা আবদ্ধ হৈ পৰাৰ বাবে আপুনি অলপ চিন্তিত হ'ব পাৰে কিছু ক্ষেত্ৰত আজি আপোনালোকৰ ঘনিষ্ঠ কোনোবাই হয়তো আপোনালোকৰ আৱেগৰ সুবিধা ল'ব পাৰে অৱশ্যে শীঘ্ৰে ইয়াৰ সন্ধান পোৱা যাব বুলি কৈছে নিজৰ সামৰ্থ্যৰ ওপৰত বিশ্বাস ৰাখক এতিয়াৰ বাবে যিকোনো নতুন কাম পিছুৱাই দিয়ক বাকী থকা ব্যৱসায়িক কামবোৰ অধিক গুৰুত্ব দিয়ক বৰ্তমান সময়ত যদি আপোনালোকৰ বিশেষকৈ কাৰ্যস্থাপনত পৰিৱৰ্তনৰ কথা চিন্তা কৰিছে তেন্তে চেষ্টা কৰক সময় সঠিক আজি অফিচত আপোনালোকৰ কামবোৰ সময়মতে সম্পূৰ্ণ হ'ব পৰিয়ালৰ সদস্যৰ মাজত সমন্বয় ঘৰখনত এক শান্তিপূৰ্ণ পৰিৱেশৰ সৃষ্টি হ'ব ঘৰখনত কিছু ইতিবাচক ফল দেখিব বুলি কৈছে আজি আপুনি বাহিৰৰ কামত অধিক সময় কটাব আৰু গুৰুত্বপূৰ্ণ যোগাযোগ আপোনালোকে স্থাপন কৰিব আপুনি আপোনালোকৰ কঠোৰ পৰিশ্ৰম আৰু প্ৰচেষ্টাৰ জৰিয়তে পৰিস্থিতিৰ লগত খাপ খাবলৈ চেষ্টা কৰিব বুলি কৈছে আৰু এই প্ৰচেষ্টা ইতিবাচক ফলাফল নিশ্চিতভাৱে দিব সাৱধান হওক যাতে কোনো ৰাজনৈতিক সম্পৰ্ক নিজৰ ভাৱমূৰ্তি কলংকিত নহয় আজি চুবুৰীয়াৰ লগত কাজিয়া বা ভুল বুজাবুজি হোৱাৰ সম্ভাৱনা আছে বুলি কৈছে কাৰো কামত হস্তক্ষেপ কৰাৰ পৰা বিৰত থাকক অনলাইন কাৰ্যকলাপৰ জৰিয়তে কিছুমান কৃতিত্ব লাভ কৰিব পাৰে আজি ব্যৱসায়িক ভ্ৰমণৰ পৰিকল্পনা কৰা হ'ব পাৰে যিটো লাভজনক বুলি প্ৰমাণিত হ'ব আজি অভিজ্ঞ ব্যৱসায়ীৰ লোকৰ পৰামৰ্শ স্থবিৰ কাম পুনৰ আৰম্ভ কৰিব পাৰে সফলতাও লাভ কৰিব আজি পৰিয়ালৰ পৰিৱেশ সুখদায়ক হ'ব প্ৰেমৰ সম্পৰ্কবোৰো ঘনিষ্ঠ হৈ পৰিব বুলি কৈছে বৰ্তমান
সৰু সৰু সমস্যা যেনে কাহ চৰ্দি জ্বৰ আদি থাকিব পাৰে গাফিলতি পৰিহাৰ কৰি নিজৰ উপযুক্ত চিকিৎসা গ্ৰহণ কৰক বুলি কৈছে আজি এচিডিটি আৰু গেছৰ দৰে সমস্যাৰ পৰা সকাহ পাবলৈ অতি সংগঠিত খাদ্য আৰু দৈনন্দিন ৰুটিন আপোনালোকৰ বজাই ৰখাটো অতিকৈ প্ৰয়োজনীয় বুলি কৈছে শুভ ৰং হ'ব আপোনালোকৰ বাবে গুলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9 দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে আগতীয়াকৈ পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ আপোনালোকৰ দিনটো ভালদৰে পাৰ হওক মিথুন ৰাশি আজি নিজৰ কাম নিজে কৰিবলৈ চেষ্টা কৰক ই আপোনালোকৰ আত্মবিশ্বাস বৃদ্ধি কৰিব দিনটো প্ৰথম ভাগৰ পৰা আপোনালোকৰ দক্ষতা বৃদ্ধি কৰিব বিত্তীয় কাম-কাজৰ উন্নতি হ'ব দীৰ্ঘদিনীয়া যিকোনো চিন্তাও আজি সমাধান হ'ব পেন্ডিং পেমেন্ট পোৱাৰ সম্ভাৱনা প্ৰবল বুলি কৈছে পৰিস্থিতিৰ ওপৰত আতংকিত হোৱাৰ পৰিৱৰ্তে বিশেষকৈ সমাধান বিচাৰি উলিয়াওক বুলি কৈছে সম্পৰ্ক ৰক্ষা কৰাটো গুৰুত্বপূৰ্ণ কোনো ধৰণৰ যুক্তিৰ পৰা আঁতৰি থাকক শান্তিৰে কটাবলগীয়া এই সময় বুলি কৈছে ব্যৱসায় দৃষ্টিকোণৰ পৰা যদি আপুনি নতুন ব্যৱসায়িক উদ্যোগ আৰম্ভ কৰাৰ পৰিকল্পনা কৰিছে তেন্তে তৎক্ষণাত সিদ্ধান্ত লওক বৰ্তমান উৎকৃষ্ট পৰিস্থিতিৰ সৃষ্টি হৈছে আপুনি আপোনালোকৰ ব্যৱসায়িক অংশীদাৰৰ পৰাও সমৰ্থন লাভ কৰিব কৰ্মৰ ক্ষেত্ৰত উদ্ধতন বিষয়ৰ সৈতে সম্পৰ্ক ভাল হ'ব আজি পৰিয়ালৰ কাম-কাজতো আপোনালোকৰ অৱদান গুৰুত্বপূৰ্ণ আজি পৰিয়ালৰ কোনো সদস্যৰ বাবে বিবাহৰ আলোচনা আপোনালোকৰ বাবে চলিব পাৰে ৰোমান্টিক সম্পৰ্কত কিছু ভাগ্য ভালে হ'ব অত্যধিক মানসিক চাপ দিনটো প্ৰথম ভাগত ব্যস্ততাৰ বাবে ক্লান্তি আৰু মূৰৰ বিষৰ হ'ব পাৰে জিৰণি আপোনালোকৰ মূৰৰ বিষ হ'ব পাৰে জিৰণি ল'বলৈ সময় লোৱাটো নিশ্চিত কৰক আৰু প্ৰাকৃতিক প্ৰতিকাৰো আপোনালোকে বিচাৰিব দিনটোৰ দ্বিতীয় ভাগলৈ আপুনি আপোনালোকৰ বিভিন্ন কামত ব্যস্ত থাকিব আজি আপোনালোকৰ দক্ষতা আৰু সামৰ্থ্যৰ জৰিয়তে আপুনি উল্লেখযোগ্য সফলতা লাভ কৰিব বুলি কৈছে এই সময়খিনিত কিন্তু নিজৰ মনোবল মজবুত কৰি ৰাখিব লাগিব বুলি কৈছে সম্পত্তি সম্পৰ্কে কোনো ব্যৱস্থা গ্ৰহণ কৰাৰ আগতে নথিপত্ৰ ভালদৰে পৰীক্ষা কৰিব খৰচৰ ক্ষেত্ৰত মিতব্যয়ী হোৱাটোৱে পৰিয়ালটোৰ বাবে সমস্যাৰ সৃষ্টি কৰিব পাৰে গতিকে অপ্ৰয়োজনীয় খৰচৰ পৰা আঁতৰি থাকিব লাগিব সেভিংৰ ওপৰত গুৰুত্ব দিব লাগিব ব্যৱসায়িক কাম-কাজত কিছু বিভ্ৰান্তি হ'ব পাৰে কনফিউজন থাকিব যিকোনো কাম হাতত লোৱাৰ আগতে কিন্তু সদায় অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ ল'বলৈ একেবাৰে নাপাহৰিব বুলি কৈছে কিয়নো স্বনিৰ্ধাৰিত সিদ্ধান্ত ভুল হ'ব পাৰে পঢ়া-শুনাৰ লগত জড়িত কিবা এটা কৰ্মসংস্থাপন বিচাৰি পালে বিশেষকৈ যুৱক যুৱতীসকলে সুখী হ'ব আশাবাদী যুৱক যুৱতীসকলে হেপী হ'ব ঘৰখনত সুখৰ পৰিৱেশ থাকিব বুলি কৈছে এই সময়খিনিত বৰ্তমান স্বাস্থ্যৰ ক্ষেত্ৰত পৰিৱৰ্তিত বতৰৰ পৰা নিজকে ৰক্ষা কৰাটো গুৰুত্বপূৰ্ণ লগতে ৰিস্ক লোৱাৰ কাম-কাজ পৰিহাৰ কৰিব লাগিব শুভ ৰং হ'ব কমলা ৰং আৰু শুভ সংখ্যা হ'ব 6 ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ আপোনালোকৰ দিনটো ভালদৰে পাৰ হওক ওম নমঃ শিৱায় এবাৰ আহিছোঁ ৰাশিফল কিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ কৰ্কট ৰাশি আজি বিভিন্ন ধৰণৰ কাম-কাজে আপোনালোকক ব্যস্ত কৰি ৰাখিব স্থবিৰ হৈ পৰা প্ৰকল্পসমূহ পুনৰ আৰম্ভ কৰাৰ বাবে এই সময়খিনি অনুকূল সময় গতিকে নিজৰ লক্ষ্যত মনোনিৱেশ কৰি থকাৰ সময় আহি পৰিছে যদি আপুনি নতুন বাহন কিনাৰ পৰিকল্পনা কৰিছে তেন্তে তৎক্ষণাত কাৰ্যকৰী কৰক বুলি কৈছে কোনো প্ৰতিকূল পৰিস্থিতিত আপোনালোকৰ মনত নেতিবাচক চিন্তাৰ সৃষ্টি হ'বলৈ নিদিব ইয়াৰ ফলত আপোনালোকৰ টোপনিৰ ওপৰত প্ৰভাৱ পৰিব পাৰে বিপদজনক কাম-কাজ পৰিহাৰ কৰক এই সময়খিনিত আৰামত আৰু শান্তিৰে কটাব পাৰিব আজি আনৰ ব্যক্তিগত বিষয়ৰ পৰা আঁতৰি থাকক বুলি কৈছে ব্যৱসায়িক দৃষ্টিকোণৰ পৰা কামৰ লগত জড়িত কিছু অসুবিধা হ'ব পাৰে কিন্তু অসাৱধান নহ'ব সাৱধান আপোনালোকে হ'ব লাগিব সমস্যাবোৰ সমাধান বিচাৰি পোৱাৰ ক্ষেত্ৰত আপুনি সফল হ'ব পাৰে আজি কিছু লোকৰ এটা ছুটি ভ্ৰমণে আপোনালোকৰ বাবে উজ্জ্বল ভৱিষ্যতৰ দুৱাৰ মুকলি কৰিব পাৰে আজি কৰ্মসংস্থাপনত থকা সকলে নিজৰ কামত যিকোনো ধৰণৰ গাফিলতিৰ পৰা আঁতৰি থাকিব লাগে সিৰিয়াছলি কাম কৰিব লাগে বুলি কৈছে আজি পৰিয়ালৰ পৰিৱেশ দিনটো প্ৰথম ভাগৰ পৰা সংগঠিত আৰু শান্তিপূৰ্ণ হ'ব প্ৰেমৰ সম্পৰ্কবোৰ ঘনিষ্ঠ হৈ উঠিব নিজকে পৰ্যাপ্ত সময় দিয়াটো গুৰুত্বপূৰ্ণ স্বাস্থ্যৰ ক্ষেত্ৰত অত্যধিক কামৰ বুজাৰ বাবে আজি আপুনি কিছু মানসিক আৰু শাৰীৰিক মানসিক চাপৰ সন্মুখীন হ'ব পাৰে বুলি কৈছে গতিকে ধ্যান ৰাখিব লাগিব বুলি কৈছে দিনটো দ্বিতীয়াৰ্ধত বিশেষকৈ আশাবাদী হ'ব আৰু ভাৰসাম্যতে আপোনালোকক যিকোনো পৰিস্থিতিত সন্তুষ্ট কৰি ৰাখিব আজি পৰিয়ালৰ জ্যেষ্ঠ সদস্যসকলৰ পৰা আপুনি পদ প্ৰদৰ্শন আৰু সহায় লাভ কৰিব ভাল খবৰ লাভ কৰিলে দিনটো সুখদায়ক হৈ পৰিব বুলি কৈছে ছাত্ৰ-ছাত্ৰীসকলে পঢ়া-শুনাৰ ক্ষেত্ৰত সহায় লাভ কৰিব ছাপোৰ্ট লাভ কৰিব বুলি কৈছে কোনো আত্মীয়ৰ হস্তক্ষেপৰ বাবে বিশেষকৈ হস্তক্ষেপৰ বাবে আপোনালোকৰ পৰিয়ালৰ মাজত কিছু উত্তেজনাৰ সৃষ্টি হ'ব পাৰে আনৰ কথাত গুৰুত্ব নিদিয়াটো আজি ভাল হ'ব শিশুসকলক তেওঁলোকৰ সমস্যাত সহায় কৰিলে তেওঁলোকৰ সৈতে সময় কটালে তেওঁলোকৰ আত্মবিশ্বাস বৃদ্ধি পাব ব্যৱসায়ৰ বাবে এই সময় প্ৰত্যাহ্বানমূলক হ'ব পাৰে বুলি কৈছে কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ আগতে সঠিক তথ্য আহৰণ কৰক কৰ্মক্ষেত্ৰত সহকৰ্মীসকলৰ সৈতে হোৱা বিবাদৰ সমাধান হ'ব আৰু আপোনালোকৰ প্ৰকল্পসমূহ বিশেষকৈ আগবাঢ়িব বা কামখিনিও আপোনালোকে সুন্দৰভাৱে পৰিচালনা কৰিব পাৰিব বৈবাহিক জীৱনটো দিনটো দ্বিতীয়াৰ্ধত সুখী হ'ব প্ৰেমৰ সম্পৰ্কত সমন্বয় বজাই ৰখাটো কিন্তু প্ৰয়োজন আছে সমন্বয় লাগিব বুজাবুজি লাগিব বুলি কৈছে ভাল হ'ব বুলি কৈছে
আজি নিজৰ স্বাস্থ্যৰ নিজে যত্ন ল'ব লাগিব। বৰ্তমান পৰিৱৰ্তনৰ বাবে শক্তিৰ অভাৱ আৰু ক্লান্তিৰ অনুভৱ কৰিব পাৰে। নিজৰ যত্ন লওক। সংগঠিত দৈনন্দিন কাম কাজ বজাই ৰখাটো অত্যন্ত গুৰুত্বপূৰ্ণ বুলি কৈছে। আজি কৰ্কট ৰাশি জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব নীলা ৰং আৰু শুভ সংখ্যা হ'ব 2। যদিহে আপোনালোকে নতুনকৈ চাইছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আমাৰ ৰাশিফল ভিডিঅ'সমূহ আগলৈকে পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়াৰ লগতে বেল আইকনটো দবাই দিব। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। আপোনালোকৰ দিনটো সুন্দৰভাৱে পাৰ হওক। ওম নমঃ শিৱায়। ওম নমঃ শিৱায়। সিংহ ৰাশি। ওম নমঃ শিৱায়। সিংহ ৰাশি জাতক জাতিকাসকলৰ দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ দিন বুলি কৈছে। এই সময়ত গ্ৰহৰ অৱস্থান অতি অনুকূল। আজি পৰিয়ালৰ কোনো অবিবাহিত সদস্যই বিবাহৰ প্ৰস্তাৱ পোৱাৰ সম্ভাৱনা আছে। বিশিষ্ট লোকৰ সৈতে হোৱাৰ সাক্ষাৎকাৰ লাভজনক আৰু সন্মানজনক হ'ব। শিশুৰ লগত জড়িত যিকোনো সমস্যা সমাধান হ'ব। অত্যধিক কষ্ট আৰু ক্লান্তিৰ ফলত কোনো আপোনালোকৰ ক্ষেত্ৰত কেতিয়াবা খিংখিঙীয়া এটা স্বভাৱ অনুভৱ কৰিব বুলি কৈছে। খিংখিঙীয়া হ'ব পাৰে বুলি কৈছে। নিজৰ চখৰ বাবে কিন্তু কিছু সময় উৎসৰ্গা কৰক। নিজৰ ভাল লগা কামৰ বাবে সময় উৎসৰ্গা কৰক। ইয়াৰ দ্বাৰা আপোনালোকে মানসিক শান্তি লাভ কৰিব। নিজৰ ইচ্ছা আনৰ ওপৰত জাপি দিবলৈ চেষ্টা কৰাটো পৰিহাৰ কৰক। ব্যৱসায়ত আপুনি আপোনালোকৰ কামৰ যি পৰিৱৰ্তন বা কৰ্মৰ যি পৰিৱেশত কিছু পৰিৱৰ্তন আনিবলৈ আপোনালোকৰ দক্ষতা আৰু সামৰ্থ্য ব্যৱহাৰ কৰিব আৰু আপুনি সফল হ'ব। আজি নতুন অৰ্ডাৰ বা চুক্তি লাভ কৰিব পাৰে। চৰকাৰী কৰ্মচাৰীয়ে বহু কামৰ বাবে বাধাৰ সন্মুখীন হ'ব পাৰে। আজি স্বামী স্ত্ৰীৰ মাজত আন্তৰিক সম্পৰ্ক থাকিব। অসাৰ প্ৰেমৰ সম্পৰ্কত সময় নষ্ট কৰাৰ পৰা বিৰত থাকক বুলি কৈছে। দিনটোৰ প্ৰথম ভাগৰ পৰা বিশেষকৈ ভাৰসাম্যহীন খাদ্যৰ বাবে প্ৰাচনতন্ত্ৰৰ সমস্যা বাঢ়িব পাৰে। পেটৰ কিছু সমস্যা বাঢ়িব পাৰে। গতিকে সংঘটিত দৈনন্দিন কাম কাজ বজাই ৰাখিব লাগিব। আজি বিশেষ ব্যক্তিৰ পৰা সহায় লাভ কৰাৰ সম্ভাৱনা আছে। ঘৰ বা বিত্তীয় দিশৰ লগত জড়িত যিকোনো চলি থকা সমস্যাৰ সমাধান হোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। অলপ সাৱধানতা আৰু আত্মবিশ্বাস থাকিলে বেছিভাগ কামেই আপোনালোকে সুচাৰুৰূপে সম্পূৰ্ণ কৰিব পাৰিব বুলি কৈছে। আজি ওচৰ চুবুৰীয়াৰ লগত আপোনালোকৰ তৰ্ক হ'ব পাৰে। উৰা বাতৰিক আওকাণ কৰক। আনৰ দ্বাৰা প্ৰভাৱিত নহ'ব আৰু নিজৰ সিদ্ধান্তক অগ্ৰাধিকাৰ দিব লাগিব বুলি কৈছে। এই সময়খিনিত কেতিয়াবা আপোনালোকৰ অতিমাত্ৰা চিন্তা কৰিলে পৰিস্থিতি হাতৰ পৰা ওলাই যাব পাৰে। ব্যৱসায় দৃষ্টিকোণৰ পৰা উৎপাদন সম্পৰ্কীয় কামত অধিক কামৰ বিশেষভাৱে আপুনি লাভৱান হ'ব বা লাভান্বিত হ'ব বুলি কৈছে। বিশেষকৈ চিট ফাণ্ড কোম্পানীত বিনিয়োগ কৰাটো ভাল নহয়। আজি আপোনালোকৰ সামগ্ৰী মান উন্নত কৰক। কৰ্মক্ষেত্ৰত চলি থকা সমস্যাবোৰ সমাধান হ'ব। পৰিয়ালৰ পৰিৱেশ সুখদায়ক হৈ থাকিব। ঘনিষ্ঠ বন্ধুৰ সৈতে কথা বতৰা পাতিলে পুৰণি স্মৃতিবোৰ ঘূৰি আহিব। আজি মনটো প্ৰফুল্ল হৈ থাকিব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা দিনটোৰ প্ৰথম ভাগত খাদ্য ব্যায়াম দৈনন্দিন কাম কাজৰ ক্ষেত্ৰত যিকোনো ধৰণৰ গাফিলতিৰ পৰা বিৰত থাকক। অলপ সাৱধানে আপোনাক সুস্থ কৰি ৰাখিব পাৰিব বুলি কৈছে। শুভ ৰং হ'ব সিংহ ৰাশি জাতক জাতিকাসকলৰ বাবে আজি গুলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 8। যদি আপোনালোকে নতুনকৈ চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব। লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। দিনটো সুন্দৰভাৱে পাৰ হওক। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। ওম নমঃ শিৱায়। ওম নমঃ শিৱায়। ওম নমঃ শিৱায়। এইবাৰ আহিছোঁ কন্যা ৰাশিলৈ। আজি আপুনি সামাজিক কাম কাজত উপস্থিত থাকিব আৰু আপোনালোকৰ যোগাযোগৰ বৃত্ত বিস্তাৰিত হ'ব। যুৱক যুৱতীসকলে নিজৰ কেৰিয়াৰৰ সম্পৰ্কে কিছু ভাল খবৰ পাই আনন্দিত হ'ব। আজি কোনো আত্মীয়ৰ সৈতে চলি থকা বিবাদৰ সমাধান হ'ব। সম্পৰ্কবোৰ আকৌ মধুৰ হৈ পৰিব বুলি কৈছে। খং আৰু জয়ৰ দৰে নেতিবাচক কথাবোৰ আপোনালোকৰ স্বভাৱত আহিবলৈ নিদিব। যিকোনো মানুহৰ লগত কথা বতৰা কৰোঁতে অনুপযুক্ত শব্দ ব্যৱহাৰ কৰিলে তৰ্ক বিতৰ্কৰ সৃষ্টি হ'ব পাৰে। সাৱধানে ব্যৱহাৰ কৰক। সঠিক সময়সূচী আজি বজাই ৰাখিব লাগিব। ব্যৱসায় দৃষ্টিকোণৰ পৰা দিনটোৰ প্ৰথম ভাগত কৈছে যে আপুনি আপোনালোকৰ ব্যৱসায়িক পদ্ধতিৰ জৰিয়তে কৰ্মক্ষেত্ৰত বহুতো সমস্যা সমাধান কৰিব পাৰিব। ফোন আৰু মিডিয়াৰ দৰে কাম কাজৰ জৰিয়তে আজি কামবোৰ সুকলমে চলি থাকিব। কৰ্মচাৰীসকলৰ সৈতে সহযোগিতামূলক হওক বুলি কৈছে। স্বামী স্ত্ৰীৰ মাজত দিনটোৰ প্ৰথম ভাগত টেঙা মিঠা কিছু সম্পৰ্ক থাকিব। ভুল বুজাবুজি হ'ব। ভাল হ'ব। এই লাগিব এই মিলিব। আপোনালোকৰ সম্পৰ্কত অধিক মধুৰতা যোগ কৰিব বুলি কৈছে। প্ৰেমৰ বিষয়ত আপুনি নিজকে কিছু ক্ষেত্ৰত ভাগ্যৱান অনুভৱ কৰিব। দিনটোৰ প্ৰথম ভাগত শাৰীৰিক বিষ আৰু ক্লান্তি প্ৰাধান্য থাকিব। সুস্থ হৈ থাকিবলৈ প্ৰাকৃতিক পদ্ধতিও গ্ৰহণ কৰক বুলি কৈছে। দিনটোৰ দ্বিতীয়াৰ্ধত বিশেষকৈ আজি যোগ আৰু ধ্যানক আপোনালোকৰ দৈনন্দিন জীৱনৰ বিশেষকৈ ৰুটিন অংগ হিচাপে গঢ়ি তোলক বা দৈনন্দিন আপোনালোকৰ ৰুটিনৰ অংশ হিচাপে গঢ়ি তুলিলে আপোনালোকৰ আচৰণ আৰু দৈনন্দিন ৰুটিনত কিছু ইতিবাচক ফলাফল পোৱা যাব। অৱশ্যে যিকোনো নতুন কাম হাতত লোৱাৰ আগতে অভিজ্ঞ ব্যক্তিৰ লগত পৰামৰ্শ লোৱাটো লাভজনক হ'ব। কোনো এটা নিৰ্দিষ্ট বস্তু হেৰাই যোৱা বা চুৰি হোৱাৰ সম্ভাৱনা আছে। আজি নিজৰ বস্তুবোৰ নিজে চোৱা চিতা কৰিলে ভাল হ'ব। ভাই ভনীৰ সৈতে সম্পৰ্ক টান পৰাৰ পৰা বিৰত থাকক। নেতিবাচক চিন্তাবোৰ উপযুক্ত নহয়। এজন বিশেষ ব্যক্তিক লগ পোৱা আৰু তেওঁলোকৰ পৰামৰ্শ গ্ৰহণ কৰাটো আপোনালোকৰ ব্যৱসায়ৰ বাবে অতিশয় উপকাৰী হ'ব। এই সময়ত কোনো ধৰণৰ পৰিৱৰ্তন কৰাটো বাঞ্ছনীয় নহয়। নিয়োজিত ব্যক্তিসকলে নিজৰ কামৰ বিষয়ত তথ্য আনৰ সৈতে ভাগ বতৰা কৰাটো এৰাই চলিব লাগে। আজি ভুল বুজাবুজিয়ে প্ৰেমৰ সম্পৰ্কত দূৰত্বৰ সৃষ্টি কৰিব পাৰে। ইজনে সিজনক বিশ্বাস কৰক। বৈবাহিক জীৱনটো সুখী হৈ থাকিব। ছালৰ এলাৰ্জিৰ
বৃদ্ধি পাব পাৰে। পৰম্পৰাগত চিকিৎসা পদ্ধতিৰ বিশেষ গুৰুত্ব দিব লাগিব। শুভ ৰং হ'ব আপোনালোকৰ বাবে সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 8। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আগতীয়াকৈ পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। দিনটো ভালদৰে পাৰ হওক। আপোনালোকৰ ঘৰখনত সুখ সমৃদ্ধি বৃদ্ধি পাওক। তুলা ৰাশি, বহুদিন ধৰি বাকী থকা কামবোৰ সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে। কঠোৰ পৰিশ্ৰম কৰক। ঘনিষ্ঠ বন্ধুৰ লগত যিকোনো ভুল বুজাবুজি পাৰস্পৰিক বুজাবুজিৰ জৰিয়তে সমাধান হ'ব। দিনটো প্ৰথম ভাগৰ সম্পৰ্কবোৰ পুনৰ আন্তৰিক হৈ পৰিব। আজি ঘৰুৱাৰ পৰিৱেশ সংগঠিত আৰু অনুশাসিত বজাই ৰাখিবলৈ আপোনালোকৰ বিশেষ অৱদান অতিকৈ প্ৰয়োজনীয়। অপ্ৰয়োজনীয় যুক্তিৰ পৰা আঁতৰি থাকক। সৰু সৰু বিষয়বোৰক আওকাণ কৰক। ঋণৰ সৈতে জড়িত বিত্তীয় লেনদেন পৰিহাৰ কৰক বুলি কৈছে। ব্যৱসায়ৰ দৃষ্টিকোণৰ পৰা দিনটোৰ প্ৰথম ভাগত যন্ত্ৰপাতি বা লোহাৰ ব্যৱসায়ত জড়িতসকলে সমস্যাৰ সন্মুখীন হ'ব পাৰে। ভালদৰে তদন্ত কৰাটো ভাল হ'ব। শ্বেয়াৰ বজাৰ বা উত্থান পতনৰ লগত জড়িতসকলে অতিৰিক্ত সাৱধানতা অৱলম্বন কৰাটো উচিত। এতিয়া কোনো ডাঙৰ সিদ্ধান্ত লোৱাটো ভাল নহয় বা লোৱাৰ পৰা বিৰত থাকক বুলি কৈছে। বাহিৰৰ মানুহক হস্তক্ষেপ কৰিবলৈ নিদিব। ঘৰখনত কিছু উত্তেজনাৰ সৃষ্টি কৰিব পাৰে। আজি পৰিয়ালৰ সদস্যসকলে পাৰস্পৰিক বুজাবুজিৰ জৰিয়তে সমস্যা সমাধান কৰাটো উত্তম হ'ব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা দিনটোৰ প্ৰথম ভাগত গেছৰ বাবে পেটৰ বিষ অনুভৱ কৰিব পাৰে। কেৱল লঘু আৰু সহজে হজম হোৱা খাদ্য খালেহে আপুনি ভাল পাব। দিনটোৰ দ্বিতীয় ভাগত পাৰিবাৰিক সম্পৰ্ক উন্নত কৰাৰ বাবে আপোনালোকৰ যি প্ৰচেষ্টা ইতিবাচক হ'ব বুলি কৈছে। আজি আপোনালোকৰ শান্তিপূৰ্ণ আৰু মধুৰ স্বভাৱটোৱে আনৰ লগত আপোনালোকৰ সম্পৰ্ক বৃদ্ধি কৰিব। আজি যুৱক যুৱতীসকলে আনন্দৰে ভৰাৰ সময় উপভোগ কৰিব। আতিথ্যই গুৰুত্বপূৰ্ণ কামত বাধাৰ সৃষ্টি কৰিব পাৰে। ভাই ভনীৰ মাজত মতানৈক্যৰ সৃষ্টি হোৱাৰ সম্ভাৱনা আছে। আজি আপোনালোকৰ খঙৰ পৰা নিয়ন্ত্ৰণ নোহোৱাৰ বাবে এই সকলোবোৰে বিশেষকৈ আপোনালোকৰ টোপনিৰ ওপৰতো কিন্তু প্ৰভাৱ পেলাব পাৰে। গতিকে কিছু ক্ষেত্ৰত নিজকে কণ্ট্ৰল কৰিব লাগিব। ব্যৱসায়িক ক্ষেত্ৰত কিছু সমস্যা সমাধান হ'ব পাৰে। আজি আপোনালোকৰ নতুন আশাৰ নতুন ৰশ্মি আদি উদয় হ'ব বুলি কৈছে। এজন প্ৰভাৱশালী ব্যক্তিৰ সমৰ্থন আৰু পৰামৰ্শ আপোনালোকক পুনৰ সফলতা দিবলৈ গৈ আছে। কৰ্মসংস্থাপনত থকাসকলৰ বাবে দিনটো স্বাভাৱিক হ'ব। স্বাভাৱিক দিন হ'ব। এটা সুখদায়ক আৰু শান্তিপূৰ্ণ পাৰিবাৰিক পৰিৱেশ বজাই ৰখাৰ ক্ষেত্ৰত আপোনালোকৰ সহযোগিতা অতিকৈ গুৰুত্বপূৰ্ণ। বিবাহ বহিৰ্ভূত প্ৰেমে ঘৰখনত উত্তেজনাৰ সৃষ্টি কৰিব পাৰে। গতিকে সাৱধান হ'ব। মহিলাসকলে নিজৰ স্বাস্থ্যৰ প্ৰতি সাৱধান হোৱাটো প্ৰয়োজন আছে। গাফিলতি পৰিহাৰ কৰক। শুভ ৰং হ'ব আপোনালোকৰ বাবে নীলা ৰং আৰু শুভ সংখ্যা হ'ব 6। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আগতীয়াকৈ পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। আপোনালোকৰ দিনটো ভালদৰে পাৰ হওক। ওম নমঃ শিৱায়। জয় হনুমান। বৃশ্চিক ৰাশি, আজি কিছু গুৰুত্বপূৰ্ণ কাম সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে। গতিকে নিজৰ কঠোৰ পৰিশ্ৰম আৰু আত্মবিশ্বাস বজাই ৰাখক বুলি কৈছে। অভিজ্ঞ লোকৰ পৰা আপুনি পথ প্ৰদৰ্শন লাভ কৰিব আৰু ইয়াৰ ফলত আপোনালোকৰ ব্যক্তিত্ব ইতিবাচক প্ৰভাৱ পৰিব। খৰখেদাকৈ সিদ্ধান্ত লোৱাৰ পৰা বিৰত থাকক আৰু অচিনাকি মানুহৰ সংস্পৰ্শৰ পৰা বিৰত থাকক। সম্পত্তি সম্পৰ্কে যিকোনো ঋণ লোৱাৰ আগতে প্ৰাসংগিক সকলো দিশ ভালদৰে বিবেচনা কৰক। ব্যৱসায়ৰ দৃষ্টিকোণৰ পৰা এই সময় লাভজনক। ব্যৱসায়ত যিকোনো ধৰণৰ ৰিস্ক লোৱাটো লাভজনক হ'ব পাৰে। আজি আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত আপুনি প্ৰস্তুত কৰা নতুন নীতি আৰু পৰিকল্পনাসমূহৰ ওপৰত কাম কৰাৰ সময়। কৰ্মৰ ক্ষেত্ৰত নতুন সুযোগ আৰু অফাৰ আপোনালোকৰ বাবে অপেক্ষা কৰি আছে। আজি আপোনালোকৰ ঊৰ্ধ্বতন বিষয়াসকলেও সন্তুষ্ট হ'ব। সাৱধান হওক যাতে কাৰোবাৰ লগত ভুল বুজাবুজিয়ে বা মত পাৰ্থক্যই আপোনালোকৰ পৰিয়ালত প্ৰভাৱ পেলাব নোৱাৰে। আজি অলপ সাধাৰণ জ্ঞানে ঘৰখনত এক সুষম আৰু সুখদায়ক পৰিৱেশৰ সৃষ্টি কৰিব পাৰিব। দিনটোৰ প্ৰথম ভাগত ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ নিয়মীয়া ব্যায়াম আৰু যোগাসনত গুৰুত্ব দিয়ক আৰু স্বাস্থ্যৰ সুৰক্ষা নিয়ম মানি চলিব লাগিব। দিনটো দ্বিতীয়াৰ্ধত ঘৰখনত অনুশাসন আৰু শান্তিপূৰ্ণ পৰিৱেশ বজাই ৰখাত আপোনালোকৰ সহায়ক হ'ব। নিজৰ কামৰ প্ৰতি সম্পূৰ্ণৰূপে নিষ্ঠাৱান হৈ থাকক আৰু ভাগ্য আপোনালোকক অনুকূল কৰি তুলিব বা অনুকূল হ'ব স্বাভাৱিক। আজি আপুনি হয়তো সফলতা লাভ কৰিব পাৰে। আজি আপোনালোকৰ মনত কিছুমান নেতিবাচক চিন্তাৰ সৃষ্টি হ'ব পাৰে। নিজকে কিবা এটা কামত ব্যস্ত কৰি ৰখাটোৱে ভাল হ'ব বুলি কৈছে। কিন্তু ব্যক্তিগত জীৱনৰ লগত জড়িত কোনো ধৰণৰ ৰিস্ক লোৱাৰ পৰা বিৰত থাকক। নিজৰ লক্ষ্যত মনোনিৱেশ কৰি থাকক। ব্যৱসায়ৰ দৃষ্টিকোণৰ পৰা আজি ব্যৱসায়ত কঠোৰ আৰু আত্মবিশ্বাসেৰে কাম কৰিব। দিনটোৰ দ্বিতীয় ভাগত অধিক কঠোৰ পৰিশ্ৰম আৰু কম লাভৰ সম্ভাৱনা আছে। আজি আপোনালোকৰ যোগাযোগসমূহ শক্তিশালী কৰক। আপুনি ভাল অৰ্ডাৰ পোৱাৰ সম্ভাৱনা আছে। আজি আপোনালোকৰ পৰিয়াল আৰু জীৱনসংগীৰ পৰা আপোনালোকৰ সম্পূৰ্ণ সহযোগিতা লাভ কৰি থাকিব। কিন্তু মনত ৰাখিব যে বিপৰীত লিংগৰ কাৰোবাক লগ পোৱাৰ ফলত আপোনালোকৰ ভাৱমূৰ্তি কলংকিত হ'ব পাৰে। আজি আপোনালোকৰ স্বাস্থ্য ভালে হ'ব। ব্যক্তিগত সম্পৰ্কত তিক্ততাইহে কিছু উত্তেজনাৰ সৃষ্টি কৰিব পাৰে। গতিকে এই দিশত কিন্তু বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে অলপ গুৰুত্ব দি চলিব লাগিব বুলি কৈছে। শুভ ৰং হ'ব ৰঙা ৰং আৰু শুভ সংখ্যা হ'ব আপোনালোকৰ বাবে 3। যদিহে নতুনকৈ চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰিব। লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। ওম নমঃ শিৱায়। ওম নমঃ শিৱায়।
ধনুৰাশি জাতক জাতিকাসকলৰ দিনটো অতি শুভ দেখা পোৱা গৈছে। আজি ধনুৰাশি জাতক জাতিকাসকলৰ মনৰ ইচ্ছাবোৰ পূৰণ হ'ব পাৰে, যি আপোনালোকক নতুন উৎসাহ আৰু শক্তি কঢ়িয়াই আনিব। ঘৰখনত ইতিবাচকতা বজাই ৰাখিবলৈ আপুনি ঘৰখনৰ ব্যৱস্থাৰ প্ৰতি আগ্ৰহী হ'ব। আজি আপোনালোকৰ নিৰ্দেশনাক অগ্ৰাধিকাৰ দিয়া হ'ব। আজি আপোনালোকৰ দক্ষতা আৰু কৰ্মৰ যি ক্ষমতাক চিনি পাই আগবাঢ়ি যাওক। কেতিয়াবা অতি আত্মবিশ্বাসে আপোনালোকৰ কামত বিধ্বংসী ৰূপ ধাৰণ কৰিব পাৰে, গতিকে ধ্যান ৰাখিব। আজি আপোনালোকৰ বাক্য আৰু আক্ৰমণাত্মক শব্দ নিয়ন্ত্ৰণ কৰক। সময়ৰ লগত খাপ খুৱাই লোৱাটো কিন্তু গুৰুত্বপূৰ্ণ। ব্যৱসায়ত সমস্যা এৰাই চলিবলৈ আপুনি আপোনালোকৰ কাৰ্যপ্ৰবাহত পৰিৱৰ্তন কৰিব লাগিব। কিছুমান পুৰণি অৰ্ডাৰ বা কোনো পাৰ্টিত কামত আপোনালোকৰ সমস্যা হ'ব পাৰে। কৰ্মৰত পেছাদাৰীসকলৰ কামৰ বোজাৰ গধুৰ হ'ব। আজি আপোনালোকৰ পৰিয়ালৰ সৈতে বজাৰ আৰু আউটিঙৰ পৰিকল্পনা নিশ্চিত কৰিব। ইয়াৰ ফলত প্ৰেম আৰু সম্প্ৰীতি বৃদ্ধি পাব। অসাৰ বন্ধুৰ পৰা আঁতৰি থাকক। যিকোনো বিৰূপ পৰিস্থিতিত ইতিবাচক হৈ থকাটো অতিকৈ গুৰুত্বপূৰ্ণ, অন্যথা আপোনালোকৰ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পৰিব পাৰে। গেছ আৰু বদহজমৰ লগত জড়িত বস্তু খোৱাৰ পৰা বিৰত থাকক। দিনটোৰ দ্বিতীয় ভাগত কিছুদিন ধৰি চলি থকা সমস্যা সমাধান হ'ব আৰু ব্যক্তিগত কামত ভালদৰে মনোনিৱেশ কৰিব পাৰিব। আজি আপোনালোকৰ কৰ্মৰ ওপৰত আপোনাৰ অধিক আত্মবিশ্বাসে আপোনাৰ সিদ্ধান্তবোৰ শক্তিশালী কৰি ৰাখিব। সন্তানৰ সমস্যা সমাধানৰ বাবে কিছু সময় কটাওক। কোনো কাগজ পত্ৰ কৰাৰ আগতে ভালদৰে তদন্ত কৰক। লগতে যিকোনো বিক্ৰী বা ক্ৰয় এতিয়াৰ বাবে পিছুৱাই দিয়ক। ব্যৱসায়িক দৃষ্টিকোণৰ পৰা বৰ্তমান পৰিস্থিতিত কোনো ব্যৱসায়িক বিনিয়োগৰ বাবে অনুকূল নহয়। নতুন দল আৰু নতুন মানুহৰ লগত লেনদেন কৰাৰ সময়ত সকলো দিশ ভালদৰে বিবেচনা কৰাটো নিশ্চিত কৰক। চৰকাৰী বিষয় আজিৰ দিনটো সমাধান হ'ব। আজি স্বামী স্ত্ৰীৰ মাজত দিনটোৰ দ্বিতীয়াৰ্ধত সুখৰ এটা পৰিৱেশ থাকিব। আপুনি আপোনালোকৰ সংগীৰ সৈতে ওলাই যোৱাৰ পৰিকল্পনা কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত কিছুদিনৰ পৰা চলি থকা শাৰীৰিক সমস্যাৰ পৰা আজি সকাহ পাব বুলি কৈছে। ঔষধৰ লগতে প্ৰাকৃতিক প্ৰতিকাৰৰ ওপৰতো আপোনালোকে বৰ্তমান অলপ গুৰুত্ব দিয়ক বুলি কৈছে। শুভ ৰং হ'ব সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব আপোনালোকৰ বাবে 1। যদিহে আপোনালোকে নতুনকৈ চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব, লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। সকলোৰে দিনটো শুভ হওক, সকলোৰে সুস্বাস্থ্য কামনা কৰিছোঁ। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, হৰ হৰ মহাদেৱ। এবাৰ আহিছোঁ মকৰ ৰাশিলৈ। আজি কোনো শুভ অনুষ্ঠানৰ পৰিকল্পনা ঘৰখনতে কৰিব পাৰে। কৰ্মৰ সংক্ৰান্তীয় ভ্ৰমণ আৰ্থিকভাৱে অতি লাভজনক বুলি প্ৰমাণিত হ'ব। সম্পূৰ্ণ শক্তিৰে কামবোৰ সম্পূৰ্ণ কৰাৰ উদ্যম থাকিব। পাৰিবাৰিক পৰিৱেশ অনুশাসিত আৰু ইতিবাচক হৈ থাকিব। আজি এলাহে আপোনালোকক ঠাই আগুৰি ধৰিবলৈ নিদিব। ইয়াৰ ফলত কিছুমান হেৰুৱাৰ কৃতিত্বৰ সৃষ্টি হ'ব পাৰে। আজি আপুনি কোনো কাৰণ নোহোৱাকৈ খং আৰু খিংখিঙীয়া অনুভৱ কৰিব পাৰে। ঘৰখনৰ উন্নয়নৰ যিকোনো পৰিকল্পনা পুনৰ বিবেচনা কৰাটো নিশ্চিত কৰক। ব্যৱসায়িক ক্ষেত্ৰত দিনটোৰ প্ৰথম ভাগত সম্প্ৰসাৰণৰ পৰিকল্পনা গুৰুত্ব সহকাৰে বিবেচনা কৰক। আজি আপোনালোকৰ সামগ্ৰীৰ মান উন্নত কৰক। আমদানি ৰপ্তানি সম্পৰ্কীয় ব্যৱসায়ত উৎকৃষ্ট লাভৰ সম্ভাৱনা আছে। কৰ্মৰ ক্ষেত্ৰত লক্ষ্য সহজে পূৰণ হ'ব পাৰে। আজি আপোনালোকৰ জীৱনসংগী আৰু পৰিয়ালৰ সৈতে সম্পৰ্ক আন্তৰিক হ'ব। মাত্ৰ আপোনালোকৰ খিংখিঙীয়া আৰু খং নিয়ন্ত্ৰণত ৰাখক। আজি আপোনালোকৰ জীৱনসংগী পৰামৰ্শক নিশ্চয়কৈ গুৰুত্ব দিব। বৰ্তমান বতৰৰ বাবে আপোনালোকৰ স্বাস্থ্যৰ সামান্য উঠানামা হ'ব পাৰে। খাদ্য আৰু ঔষধৰ প্ৰতি বিশেষ গুৰুত্ব দিব লাগিব দিনটোৰ আৰম্ভণিৰ পৰাই। দিনটোৰ দ্বিতীয়াৰ্ধত বিশেষকৈ যদি আপুনি স্থানান্তৰ পৰিকল্পনা কৰিছে, তেন্তে এই সময়খিনি সম্পূৰ্ণ কৰাৰ বাবে অনুকূল সময়। আজি আপোনালোকৰ সন্তানৰ কেৰিয়াৰৰ সম্পৰ্কে কিছু ভাল খবৰ লাভ কৰিব পাৰে। ধৰ্মীয় যাত্ৰাও সম্ভৱ। অত্যধিক ইগোৱে কিন্তু আপোনালোকৰ সম্পৰ্ক বেয়া কৰিব পাৰে। ঘনিষ্ঠ আত্মীয়ৰ লগত বিভাজন হোৱাৰ সম্ভাৱনা আছে। কিবা এটা ভুল বুজাবুজি হ'ব পাৰে। প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে চেষ্টা কৰি থকা যিসকল জাতক জাতিকা আছে বা ছাত্ৰ ছাত্ৰী আছে, তেওঁলোকে অধিক কষ্ট কৰিব লাগিব। আজি ব্যৱসায়িক কাম কাজ দিনটোৰ দ্বিতীয়াৰ্ধত স্বাভাৱিক হৈ থাকিব। নতুন প্ৰজেক্ট এটাৰ আৰম্ভ কৰাৰ আগতে ভালদৰে চিন্তা কৰক। বৰ্তমান পৰিস্থিতিৰ ওপৰত গুৰুত্ব দিয়াটো ভাল হ'ব। বহুজাতিক কোম্পানীত কাম কৰাসকলে হয়তো প্ৰমোচনৰ সন্দৰ্ভত কিছু ভাল খবৰ পাব পাৰে। বৈবাহিক জীৱনটো মধুৰ হৈ থাকিব। যুৱক যুৱতীসকলৰ প্ৰেমৰ সম্পৰ্ক গভীৰ হ'ব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা কিছু লোকৰ চাৰ্ভাইকেল কঁকালৰ বিষৰ দৰে সমস্যাবোৰ বাঢ়িব পাৰে। ব্যায়াম এক উৎকৃষ্ট চিকিৎসকৰ পৰামৰ্শ লওক যদি হেল্থৰ বেছিকৈ প্ৰব্লেম চলি আছে। আজি আপোনালোকৰ বাবে ভাগ্যৰ ৰং হ'ব বগা ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 2। যদিহে আপোনালোকে নতুনকৈ চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব, লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। আপোনালোকৰ দিনটো ভালদৰে পাৰ হওক। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। কুম্ভ ৰাশি। যদি আপুনি কিছু পৰিকল্পনা কৰিছে বা কিছুমান কথা বা কিছুমান কাম আপোনালোকে ভাবি আছে কৰিম বুলি, আজি কৰিম কালি কৰিম, তেনেকুৱা ধৰণৰ কামখিনি বিশেষকৈ আজি কৰাৰ বাবে এটা ভাল সময়। ভাবি থকা কামখিনি গতি আপোনালোকৰ লাভ কৰিব বা আগবাঢ়ি যাব বুলি কৈছে। আজি আপুনি শাৰীৰিক আৰু মানসিকভাৱে বহুত বেছি ষ্ট্ৰং অনুভৱ কৰিব, শক্তিশালী অনুভৱ কৰিব। এই সময়ত নিজৰ লক্ষ্য আৰু কামক অগ্ৰাধিকাৰ দিব লাগিব। যদি আপুনি সম্পত্তি বিক্ৰী কৰাৰ পৰিকল্পনা কৰিছে, তেন্তে তৎক্ষণাত সেইবোৰ কাৰ্যকৰী কৰক। অত্যধিক ব্যস্ততাৰ বাবে কিছুমান গুৰুত্বপূৰ্ণ কাম আধৰুৱা হৈ থাকিব পাৰে। ইয়াৰ ফলত আপোনালোকৰ আত্মবিশ্বাস আৰু দক্ষতা হ্ৰাস পাব। যদি আপোনালোকৰ কোনো গুৰুত্বপূৰ্ণ সভা আছে, তেন্তে আজিৰ দিনটোত পিছুৱাই দিয়ক বা অত্যন্ত সাৱধানতাৰে পৰিচালনা কৰক কামখিনি।
ব্যৱসায়ত অলপ লেহেমা হ'ব। এই সময়খিনিত এই সময়ছোৱাত আপুনি নিজৰ কামবোৰ অতি সংগঠিতভাৱে সম্পূৰ্ণ কৰিব লাগিব। ৰিস্কি ভেঞ্চাৰৰ পৰা আঁতৰি থাকক। অবাঞ্ছিত প্ৰকল্পৰ বাবে নিয়োজিত লোকসকলে অসুবিধাৰ সন্মুখীন হ'ব পাৰে বুলি কৈছে। পাৰিবাৰিক জীৱনত বাহিৰৰ মানুহক সোমাবলৈ নিদিব। বাহিৰৰ মানুহক বেছিকৈ ইনভলভ কৰাব নিদিব। সেইসকল ব্যক্তিয়ে কিন্তু আপোনালোকক পাৰিবাৰিক ক্ষেত্ৰত সমস্যাৰ সৃষ্টি কৰিব পাৰে, প্ৰব্লেম সৃষ্টি কৰিব পাৰে। গতিকে ধ্যান ৰাখিব লাগিব। প্ৰেমৰ সম্পৰ্কবোৰ আৰু ঘনিষ্ঠ হৈ পৰিব। ডিঙি আৰু বুকুত কাহৰ লগত জড়িত সমস্যা বাঢ়িব পাৰে। অসাৱধান পৰিহাৰ কৰক বুলি কৈছে। এই সময়খিনিত আজি আপোনালোকৰ কোনো এটাৰ ক্ষমতাৰ দ্বাৰা বিশেষকৈ মানুহ আপ্লুত হ'ব, যাৰ ফলত আপুনি অনুপ্ৰাণিত আৰু শক্তিশালী অনুভৱ কৰিব। দূৰৰ উৎসৱৰ সৈতে যোগাযোগ শক্তিশালী হ'ব পাৰে বুলি কৈছে। যদি কোনো চৰকাৰী বিষয় বিচাৰাধীন হৈ আছে, কিছুমান কাম চলি আছে, সেইবোৰ সমাধানৰ বাবে এয়া এটা অনুকূল সময় বুলি কৈছে। এই সময়খিনি অতি উত্তম সময় বুলি কৈছে। যিকোনো সিদ্ধান্ত লোৱাৰ আগতে পুনৰ বিবেচনা কৰাটো নিশ্চিত কৰক বুলি কৈছে। এলাহ আৰু অসাৱধানতাক আপোনালোকৰ দৈনন্দিন বিশেষকৈ কাম কাজৰ অংশ হ'বলৈ একেবাৰে নিদিব। এই অভ্যাসবোৰ নিয়ন্ত্ৰণ কৰাটো গুৰুত্বপূৰ্ণ। আজি আপোনালোকৰ ব্যক্তিগত কাম কাজত বাহিৰৰ মানুহক হস্তক্ষেপ পৰিহাৰ কৰক বুলি কৈছে। ক্ষতিকাৰক হ'ব পাৰে বুলি কৈছে। এই সময়খিনিত ব্যৱসায়ৰ দিনটো দ্বিতীয়াৰ্ধত আপোনালোকৰ আপোনজনৰ সমৰ্থনে আপোনালোকৰ ব্যৱসায়িক কাৰ্যকলাপ উন্নত কৰিব। কৰ্মচাৰী আৰু সহকৰ্মীসকলৰ সৈতে ভাল সমন্বয় বজাই ৰাখিলে তেওঁলোকৰ দক্ষতা আৰু অধিক বৃদ্ধি পাব। কৰ্মসংস্থাপনত থকাসকলে লক্ষ্য পূৰণৰ বাবে হেঁচা অনুভৱ কৰিব। ঘৰখনত বিৰাজ কৰিব এক সুখৰ পৰিৱেশ। পুৰণি বন্ধু এজনক লগ পাব। পুৰণি সুখৰ স্মৃতিবোৰ সতেজ হৈ পৰিব। আজি আপোনালোকৰ নিজৰ অসাৱধানতাৰ বাবে পেটত কিছু অসুবিধা হ'ব পাৰে, গেছৰ কিছু সমস্যা হ'ব পাৰে। কেৱল ঋতুভিত্তিক খাদ্যহে আপোনালোকৰ খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰক বুলি কৈছে। অনুকূল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। কুম্ভ ৰাশি জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব আজি ৰঙা ৰং আৰু শুভ সংখ্যা হ'ব 4। যদিহে আপোনালোকে নতুনকৈ চাই আছে, আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব, লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। দিনটো সুন্দৰভাৱে পাৰ হওক। সকলোৰে সুস্বাস্থ্য কামনা কৰিছোঁ। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। মীন ৰাশি দিনটো বেছিভাগ সময় সামাজিক কাম কাজত কটাব। আজি আপোনালোকৰ ব্যক্তিত্ব আৰু ভাল স্বভাৱৰ বাবে মানুহে আপোনালোকৰ প্ৰতি আকৰ্ষিত হোৱাটো স্বাভাৱিক। কোনো ধৰ্মীয় স্থানত কিছু সময় কটালে শান্তি লাভ কৰিব। যিকোনো বিৰূপ পৰিস্থিতিত ধৈৰ্য বজাই ৰাখক, কিয়নো আপুনি ক'ৰবাৰ পৰা সমৰ্থন লাভ কৰিব আৰু আপোনালোকৰ সমস্যাবোৰ সমাধান হ'ব। সম্পৰ্কত সন্দেহ আপোনালোকে আঁতৰাব লাগিব। সন্দেহৰ পৰা আঁতৰি থাকক। সন্তানৰ সৈতে কিছু সময় কটাওক। বিবাহিত লোকসকলে তেওঁলোকৰ আত্মবিশ্বাস, ল'ৰা ছোৱালী বিশেষকৈ আত্মবিশ্বাস বৃদ্ধি পাব। ব্যৱসায়ত অনলাইন কাৰ্যকলাপৰ ক্ষেত্ৰত অধিক মনোযোগ দিয়ক। আপোনাৰ এই প্ৰচেষ্টাই আপোনালোকৰ ব্যৱসায়িক পৰিস্থিতি কিছু উন্নত কৰিব। কিছু নতুন সিদ্ধান্ত লোৱাৰ হ'ব। নিয়োজিত লোকসকলে তেওঁলোকৰ কঠোৰ পৰিশ্ৰমৰ বাবে ইতিবাচক ফলাফল দেখিব। পদোন্নতি সম্ভৱ। ঘৰখনৰ ব্যৱস্থাক লৈ স্বামী স্ত্ৰীৰ মতানৈক্য হ'ব পাৰে। প্ৰেমৰ সম্পৰ্ক বিশেষকৈ অলপ সাৱধান হ'ব, কিয়নো ইয়াৰ ফলত সময় আৰু ধনৰ অপচয় হ'ব পাৰে। গধুৰ আৰু মছলাজাতীয় খাদ্য খোৱাৰ পৰা বিৰত থাকক। ডিঙিৰ লগত জড়িত কোনো সমস্যাক একেবাৰে আওকাণ নকৰিব। আজি নিশ্চিতভাৱে অন্তৰ্নিৰীক্ষণ আৰু আত্মপ্ৰতিফলনত কিছু সময় কটাওক। ভাবিব কেনেকৈ সমস্যা সমাধান কৰিব, কেনেকৈ আগবাঢ়িব। আপোনালোকৰ দক্ষতা আৰু জ্ঞানে ইতিবাচক ফলাফল দি যাব। আজি আপোনালোকৰ প্ৰতিদ্বন্দ্বীসকল আপোনালোকৰ হাতত পৰাস্ত হ'ব। সমাজত আপোনালোকৰ সন্মানো অটুট থাকিব। যুৱক যুৱতীসকলে হয়তো আকাংক্ষিত কাম এটা সম্পূৰ্ণ কৰিব পাৰে। মনত ৰাখিব যে আজি মীন ৰাশিৰ জাতক জাতিকাসকলে কোনো পৰিস্থিতিত বিনিয়োগ কৰোঁতে সাৱধান হওক। আজি কোনো অনুচিত কাৰ্য আপোনালোকৰ বাবে বিপদৰ সৃষ্টি কৰিব পাৰে। আজি নেতিবাচক কামৰ পৰা আঁতৰি থকাটো ভাল হ'ব। অত্যধিক ব্যস্ততাই আজি আপোনালোকৰ ব্যক্তিগত আৰু পাৰিবাৰিক বিষয়ত ভালদৰে মনোনিৱেশ কৰাৰ ক্ষেত্ৰত বাধা দিব পাৰে। অংশীদাৰিত্ব সম্পৰ্কৰ ব্যৱসায়ত সক্ৰিয়তা প্ৰয়োজন আছে। এতিয়াৰ বাবে লেহেমীয়া হৈ থাকিব কিছু। অৱশ্যে সময়ৰ লগে লগে কামবোৰ বা কথাবোৰ ভাল হ'ব। গতিকে নিৰুৎসাহিত একেবাৰে নহ'ব। বিশেষকৈ অংশীদাৰিত্ব সম্পৰ্কৰ ব্যৱসায়ত সদায় দৰে চলি থাকিব আৰু ভাল লাভৰ সম্ভাৱনা আছে। দিনটোৰ শেষৰ অৰ্ধত কৰ্মসংস্থাপনৰ বিচাৰকসকলে লাভ কৰিব পাৰে কিছু ভাল খবৰ। আজি পেছাদাৰী অসুবিধাই আপোনালোকৰ পাৰিবাৰিক জীৱনত ছাঁ পেলাবলৈ নিদিব। কাহ চৰ্দিৰ দৰে অভিযোগ স্থায়ী হৈ থাকিব। গতিকে অলপ এই সময়খিনি বা এই বতৰে হৈছে তেনেকুৱা, গতিকে অলপ স্বাস্থ্য পাতিৰ ক্ষেত্ৰতো গুৰুত্ব দিব। শুভ ৰং হ'ব বগা ৰং আৰু শুভ সংখ্যা হ'ব 8। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ।